নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি ৰেষ্টফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি নৱম শ্ৰেণীৰ হিন্দী পাঠ্যপুথিৰ ৰামধাৰী সিং দিনকাৰজীয়ে লিখা প্ৰথমটো পাঠ হিম্মত और জিন্দগী অসমীয়াত বুজিবলৈ চেষ্টা কৰিম। তাৰ আগত তোমালোকলৈ অনুৰোধ এই চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে চাই ভাল লাগিলে তোমালোকৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰো কৰিবা। बोला तेंते ভিডিওটি आरम्भ करू। हिम्मत और जिंदगी माने साहस और जीवन अर्थात जीवनत आमी साहसी हब लागे। आमी आमार लक्ष्यत उपनीत हबलै साहसेरे आगुवाई যাব লাগিব। फर्स्ट पैराग्राफ लैसु। जिंदगी के असली मजे उनके लिए नहीं है जो फूलों की छां के नीचे खेलते और सोते हैं, बल्कि फूलों की छां के नीचे अगर जीवन का कोई स्वाद छिपा है तो वह भी उन्हीं के लिए है जो दूर रेगिस्तान से आ रहे हैं, जिनका कंठ सूखा हुआ, होंठ फटे हुए और सारा बदन पसीने से तर है। पानी में अमृत वाला तत्व है, उसे वह जानता है जो धूप में खूब सूख चुका है, वह नहीं जो रेगिस्तान में कभी पड़ा ही नहीं है। জীৱনৰ প্ৰকৃত আনন্দ বা মজা সেইসকল লোকৰ বাবে যিসকলে ফুলৰ ছাঁত খেলে আৰু শুৱে, অৰ্থাৎ যিসকলৰ জীৱনত কোনো দুখ কষ্ট নাই, তেওঁলোকৰ জীৱনত কোনো ৰস নাই, কোনো আনন্দ নাই। দৰাচলতে ফুলৰ ছাঁৰ তলত বা গছৰ তলত যদি জীৱনৰ কোনো ধৰণৰ সোৱাদ লুকাই আছে, সেয়া সেইসকল লোকৰ কাৰণেহে যিসকলে দূৰ মৰুভূমিৰ পৰা আহি আছে, যিসকলৰ কণ্ঠ শুকাই গৈছে, ওঠ ফাট মেলিছে আৰু গোটেই গা ঘামেৰে তিতিবুৰি গৈছে। পানীত অমৃতৰ এটা উপাদান আছে আৰু যিসকলে জীৱনত কোনো ধৰণৰ কষ্ট সহ্য কৰা নাই, তেওঁলোকে এই উপাদান সম্পৰ্কে বুজি নাপায়। যিসকলে ৰ'দত শুকাইছে, ৰ'দত কষ্ট কৰিছে, তেওঁলোকেহে বুজি পায়। তেওঁলোকে বুজি নাপায় যিসকলে মৰুভূমিত কেতিয়াও গৈ পোৱা নাই। চমুকৈ ক'বলৈ গ'লে জীৱনত কষ্ট কৰিলেহে আমি অধিক আনন্দিত হ'ব পাৰোঁ। আৰামদায়ক জীৱনত কোনো ৰস নাই। नेक्स्ट पैराग्राफ ले आहिसु। सुख देने वाली चीज़ें पहले भी और अब भी है। फर्क यह है कि जो सुखों का मूल्य पहले चुकाते हैं और उनके मजे बाद में लेते हैं, उन्हें स्वाद अधिक मिलता है। जिन्हें आराम आसानी से मिल जाता है, उनके लिए आराम ही मौत है। এই প্যাৰাগ্ৰাফটোত কৈছে সুখ প্ৰদান কৰা বস্তু আগতেও আছিল আৰু এতিয়াও আছে। পাৰ্থক্যটো ইমানেই, সুখ পাবৰ কাৰণে আমি যি মূল্য দিব লাগিব আৰু যিমানখিনি কষ্টৰ প্ৰয়োজন হ'ব, সেইখিনি যদি আমি আগতে কৰোঁ আৰু তাৰ ফলাফলৰ আনন্দ পিছত লওঁ, তেতিয়া জীৱনত বেছি সোৱাদ অৰ্থাৎ বেছি সুখ পোৱা যায়। যিসকলে সহজতে আৰাম পায়, সুখ পায়, অৰ্থাৎ জীৱনত একো কষ্ট কৰিব লগা নাথাকে, তেওঁলোকৰ কাৰণে আৰাম হৈছে মৃত্যু। কাৰণ তেওঁলোকৰ জীৱনত একো পোৱাৰ আশা নাথাকে, জীৱনত লক্ষ্য নাথাকে। नेक्स्ट, जो लोग पाँव भीगने के खौफ से पानी से बचते रहते हैं, समुद्र में डूब जाने का खतरा उन्हीं के लिए है। लहरों में तैरने का जिन्हें अभ्यास है, वे मोती लेकर बाहर आएंगे। ইয়াত কৈছে যে যিসকলে ভৰিত তিতাৰ ভয়ত পানীৰ পৰা দূৰত থাকে, তেওঁলোকৰ বাবে সাগৰত ডুবাৰ ভয় থাকে। যিসকলে ঢৌৰ মাজত সাঁতুৰিব পাৰে বা সাঁতোৰাৰ অভ্যাস আছে, তেওঁলোকেহে মুকুতালৈ সাগৰৰ পৰা ওলাই আহিব পাৰে। অৰ্থাৎ অধিক কষ্টৰ ফলতহে আমি জীৱনত আমাৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ। नेक्स्ट, चांदनी की ताजगी और शीतलता का आनंद वह मनुष्य लेता है जो दिन भर धूप में थक कर लौटा है, जिसके शरीर को अब तरलाई की जरूरत महसूस होती है और जिसका मन यह जानकर संतुष्ट है कि दिन भर का समय उसने किसी अच्छे काम में लगाया है। ইয়াত কৈছে যে চন্দ্ৰমাৰ যি সতেজতা আৰু শীতলতা সেইজন মানুহে উপভোগ কৰিব পাৰে যিজনে গোটেই দিনটো সূৰ্যৰ তাপত ভাগৰি পৰে, যাৰ শৰীৰটোৱে এতিয়া পাতল অনুভৱ কৰিব বিচাৰে আৰু যিয়ে গোটেই দিনটো কিছু ভাল কামত অতিবাহিত কৰিছে বুলি সন্তুষ্টি লাভ কৰে। इसके विपरीत वह आदमी भी है जो दिन भर खिड़कियां बंद करके पंखों के नीचे छिपा हुआ था और अब रात में जिसकी सेज बाहर चांदनी में लगाई गई है, भ्रम तो शायद उसे भी होता होगा कि वह चांदनी के मजे ले रहा है, लेकिन सच पूछिए तो वह खुशबूदार फूलों के रस में दिन रात सड़ रहा है। ইয়াত কৈছে ইয়াৰ বিপৰীতে এনেকুৱা লোক আছে যিয়ে দিনে নিশাই খিৰিকী বন্ধ কৰি পাংখাৰ তলত লুকাই থাকে আৰু ৰাতি হ'লে যাৰ কাৰণে ঘৰৰ বাহিৰত আৰামদায়ক বিচনাৰ যোগান ধৰা হয়।
চাগে তেনেকুৱা লোকসকলৰো ভ্ৰম হয় যে তেওঁলোকে চন্দ্ৰমাৰ শীতলতাৰ মজা লৈ আছে, কিন্তু সঁচা কথা ক'ব গ'লে সুগন্ধিত ফুলৰ ৰসত দিনে নিশাই তেওঁলোকে গেলি পচি আছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকল লোকে কষ্ট নকৰাকৈ বেছি আৰাম লয়, তেওঁলোকে যে লৰচৰ নকৰাকৈ থকাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয় বা দেহত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে বাহ লয়, আমি সেই কথা বুজি ল'ব পাৰোঁ। नेक्स्ट, उपवास और संयम ये आत्महत्या के साधन नहीं है। भोजन का असली स्वाद उसी को मिलता है जो कुछ दिन बिना खाए भी रह सकता है। त्यक्तेन भुंजिथा, जीवन को भोग त्याग के साथ करो। यह केवल परमार्थ का ही उपदेश नहीं है, क्योंकि संयम से भोग करने पर जीवन से जो आनंद प्राप्त होता है वह निराभोगी बनकर भोगने से नहीं मिल पाता। ইয়াত কৈছে উপবাস আৰু নিয়ন্ত্ৰণ আত্মহত্যাৰ সাধন নহয়, অৰ্থাৎ উপবাস কৰা মানে মৃত্যু নহয়। ভোজন বা আহাৰৰ প্ৰকৃত সোৱাদ তেওঁহে পায় যিয়ে কিছুদিন নোখোৱাকৈ কটাব পাৰে। উপনিষদৰ এক সূত্ৰ ত্যাগতেন ভুঞ্জিথাৰ মতে জীৱনটোক আমি ত্যাগৰ সৈতে ভোগ কৰিব লাগে। এয়া কেৱল আনৰ হিতাৰ্থে দিয়া উপদেশ নহয়, কিয়নো নিয়ন্ত্ৰণৰ দ্বাৰা কৰা ভোগৰ পৰা জীৱনত যি আনন্দ পোৱা যায় সেই আনন্দ বহু বেছিকে ভোগ কৰা লোকসকলে নাপায়। नेक्स्ट, बड़ी चीजें बड़े संकटों में विकास पाती है। बड़ी हस्तियां बड़ी मुसीबतों में पलकर दुनिया पर कब्जा करती है। अकबर ने 13 साल की उम्र में अपने बाप के दुश्मन को परास्त कर दिया था, जिसका एकमात्र कारण यह था कि अकबर का जन्म रेगिस्तान में हुआ था और वह भी उस समय जब उसके बाप के पास एक कस्तूरी को छोड़कर और कोई दौलत नहीं थी। ইয়াত কৈছে যে ডাঙৰ বস্তুবোৰ গুৰুতৰ সংকটৰ মাজত বিকাশ হয়। ডাঙৰ তাৰকাসকলে ডাঙৰ ডাঙৰ সমস্যাৰ মাজেৰে পৃথিৱীখনত দখল ধৰে। আকবৰে 13 বছৰ বয়সত দেউতাকৰ শত্ৰুক পৰাস্ত কৰিছিল। তাৰ একমাত্ৰ কাৰণ হৈছে আকবৰৰ জন্ম মৰুভূমিত হৈছিল আৰু সেয়াও সেইটো সময়ত যেতিয়া তেওঁৰ দেউতাকৰ লগত এটুকুৰা কস্তুৰীক বাদ দি আৰু বেলেগ একো সম্পত্তি নাছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ৰামধাৰী সিং দিনকাৰে লিখা হিম্মত और জিন্দেগী নামৰ পাঠটোৰ পৰা মূলতঃ আমি জানিব পাৰোঁ যে জীৱনত আমি কেতিয়াও হাৰ মানিব নালাগে। লগতে নিয়ন্ত্ৰণৰ সৈতে জীৱনত অভাৱ কি বস্তু তাক জানিব পাৰিব লাগে। ভিডিঅ'টিৰ প্ৰথম অংশটোত এইখিনি আছিল। পুনৰ লগ পাম দ্বিতীয় অংশটোৰ সৈতে। ধন্যবাদ।